Namaskar, good morning, my dear students. মই আজি তোমালোকৰ কাৰণে অনুৰাশী আৰু সহৰাশী খুব সহজকৈ কম সময়ত সহজ ভাষাৰে তোমালোকৰ কাৰণে বুজাম উইথ এক্সাম্পল উদাহৰণৰ সৈতে। এতিয়া অনুৰাশী আৰু সহৰাশী ইয়াক ইংৰাজীত কয় মাইনৰস কি বুলি কয় মাইনৰস এণ্ড সহৰাশী কয় কোফেক্টৰস বুলি কয়। ই কোট আছে ক্লাস 12 ফৰ যেটো নিৰ্ণায়ক নামৰ যেটো চেপ্টাৰ নিৰ্ণায়ক যেটো চেপ্টাৰ ইংৰাজীত কি বুলি কয় ডিটাৰমিনেটস বুলি কয় ডিটাৰমিনেটসৰ চেপ্টাৰত এটো বস্তু পোৱা যায়। খুব ইম্পৰ্টেন্ট টপিক অংক কৰোতে খুব প্ৰয়োজন হয় এডজয়েন্ট উলিয়াওতে প্ৰয়োজন হ'ব যিকোনো ডিটাৰমিনেটৰ বা মৌলক অক্ষৰ বিপৰীত উলিয়াওতে ইয়াক ব্যৱহাৰ কৰা যায় জেনাৰেলি সদায় ক্লাস 12 ফত থাকে। So মই কলো না আজি খুব ধুনিয়াকৈ তোমালোকৰ কাৰণে ডেফিনেশন দিম সহজকৈ। সো প্ৰথম মই অনুৰাশীটো মই তোমালোকৰ কাৰণে ডিসকাশন কৰিম। অনুৰাশী ইংৰাজীত কয় মাইনৰস বুলি কয়। কি হ'ল এতিয়া কেনেকৈ বুজিবা একেবাৰে সহজকৈ তাৰ কাৰণে তুমি এটা কাম কৰা এটা নিৰ্ণায়ক তুমি ইমাজিন কৰা সাপোজ মই নিৰ্ণায়ক এটা ললো 2 3 4 -1 এটা মই নিৰ্ণায়ক ললো 2 × 2 মাত্ৰাৰ এটা মই নিৰ্ণয় কৰিছো। ইয়াত কেইটা ৰ আছে দুটা ৰ আছে অৰ্থাৎ এটো হৈছে r1 এটো হৈছে r2 কুলম কেইটা আছে এটো হৈছে c1 এটো হৈছে c2 এবিলাক আমি জানো অৰ্থাৎ শাৰী আৰু স্তম্ভ শাৰীৰ সংখ্যা দুটা কুলমৰ সংখ্যা দুটা। এতিয়া ইয়াত থকা মৌলবিলাকৰ তুমি প্ৰত্যেকটো মৌলৰ অনুৰাশী আমি উলিয়াব পাৰো কেনেকৈ উলিয়াবা বা সংজ্ঞাটো কি সংজ্ঞাটো হৈছে কোনো এটা মৌলৰ নিৰ্ণায়কত থকা কোনো এটা মৌলৰ অনুৰাশী হৈছে মৌলটো থকা শাৰী আৰু স্তম্ভটো বাদ দি পোৱা নিৰ্ণায়ক। তাল লাগিছে না চোৱা মই যদি এক্সাম্পল দিও মই কোৱা কথাখিনি তোমালোকৰ কাৰণে ইজি হৈ যাব। যেনে যিকোনো এটা বস্তু লৈ লোৱা সাপোজ 2 ৰ কাৰণে লৈ লোৱা 2 ৰ অনুৰাশী 2 অনুৰাশীটো কি 2 থকা মৌলটো শাৰী এটো শাৰী এটো স্তম্ভ বাদ দি পোৱা নিৰ্ণায়ক তাৰ মানে -1 নিৰ্ণায়ক এনসাৰ কিমান হ'ব -1 আৰু এটা হ'ব সাপোজ 4 ৰ কাৰণে লোৱা 4 ৰ খুব ধুনিয়াকৈ বুজি যাবা অনুৰাশী ইকুৱেল টু 4 থকা মৌলটো শাৰী আৰু স্তম্ভ বাদ দি দিয়া কি থাকিব 3 থাকিব তাৰ মানে 3 এটো মই দেখালো 2 cos 2 কাৰণে হয়নে এটা কাম কৰো মই 3 cos 3 এটা ললো 2 0 -1 -2 4 3 -3 1 এটো লৈ ললো 5 এটো এটা মই ডিটাৰমিনেটৰ 3 cos 3 মানে ইয়াত এটা কাম কৰা ইয়াত যিকোনো এটা মৌল সাপোজ মই কেটো ললো 3 টো ললো -3 ললো মই কৈছো -3 ৰ অনুৰাশী তুমি উলিয়াব লাগে অনুৰাশী কিছুমান অসমীয়া কিতাপত কিন্তু বেলেগও হয় দেই নামটো তোমালোকে ইংৰাজী টাৰ্মটো পাইলে মনত ৰাখিবা ইংৰাজীটো সদায় সবতে একে কেতিয়াবা অনুৰাশী ঠাইত কিছুমান দুই এখন কিতাপত অকন বেলেগ শব্দও লেখে মই টেক্সট বুকত যেটো লেখা আছে অনুৰাশী বুলি কৈছে সেই কাৰণে মই অনুৰাশী এটো লিখিছো। এটা -3 ৰ অনুৰাশী কিয় -3 টো এটো -3 থকা শাৰী আৰু স্তম্ভ বাদ দিয়া -3 থকা শাৰী স্তম্ভ বাদ দিলে কেটা এলিমেন্টস আমাৰ থাকি যাব এই চাৰিটা থাকি যাব এই চাৰিটাই কোনটো ডিটাৰমিনেট ফৰ্ম কৰি আছে 0 -1 4 3 তাৰ মানে ভ্যালু হৈ যাব 0 -+ 4 आंसर হৈ গল +4 ক্লিয়াৰ। সিমিলাৰলি আৰু এটা লম আৰু এটা উদাহৰণ দিলো হেতু হৈছে 1 ৰ কাৰণে 1 ৰ +1 ৰ অনুৰাশী কিমান হ'ব +1 এটা কাম কৰো +1 তো একেটা শাৰীতে হৈ গৈছে না এটো হ'ব পাৰে একো প্ৰবলেম না হ'ব ঠিক আছে +1 এ ললো বাৰু লেখি +1 থাকা শাৰী আৰু স্তম্ভ বাদ দি ই এটো শাৰীত আছে এটো স্তম্ভটো +1 এটো +1 দে মনত ৰাখিবা +1 তৃতীয় শাৰীত আছে সেকেন্ড কলমত আছে গতিকে এইকিটা যদি বাদ দি দিয়া 2 -2 -3 1 থাকিব গতিকে ইহতে এটা ডিটাৰমিনেট ফৰ্ম কৰিব 2 -1 -2 3 आंसर কিমান পাবা 6 -2 তাৰ মানে হ'ব 4 বুজি পাইছা আশা কৰিছো সবে কি অনুৰাশীটো কি
নিৰ্ণায়কৰ এটা মৌলৰ অনুৰাশি হৈছে মৌলটো থকা শাৰী আৰু স্তম্ভ বাদ দি পোৱা নিৰ্ণায়ক হল এতিয়া মই সহৰাশি কি বস্তু মই বুজাই দিম সহৰাশি ইংৰাজীত কয় কোফেক্টৰ মই এবাৰ ইংৰাজী টাৰ্মটো লিখি দিছো ইয়াৰ এটা খুব ধুনীয়া ৰেডিমেড ডেফিনেশ্যন এটা মৌলৰ সহৰাশি ইকুৱেল টু -1 হোল টু দি পাৱাৰ I প্লাস j ক্ৰস মৌলটোৰ অনুৰাশি মই ক'লো নহয় সহৰাশি বুজিবৰ কাৰণে তুমি অনুৰাশি কমপ্লিট এণ্ড ক্লিয়াৰ ডেফিনেশ্যন তোমাৰ থাকিব লাগিব তেতিয়া তুমি খুব ধুনীয়াকৈ বুজিব পাৰিবা অৰ্থাৎ এটা মৌলৰ সহৰাশি ইকুৱেল টু -1 হোল টু দি পাৱাৰ I প্লাস j ক্ৰস মৌলটোৰ অনুৰাশি ইয়াত I কি বুজাই আছে মৌলটো থকা শাৰীৰ সংখ্যা আৰু j কি বুজাই আছে স্তম্ভৰ সংখ্যা অৰ্থাৎ কুলম এটো শাৰী ইংৰাজীত কি বুলি কয় ৰ স্তম্ভৰ সংখ্যা বুজাই আছে কি কলো কোনো এটা মৌলৰ সহৰাশি হৈছে -1 হোল টু দি পাৱাৰ I প্লাস j ক্ৰস মৌলটোৰ অনুৰাশি অৰ্থাৎ I বস্তু শাৰীৰ সংখ্যা j বস্তু স্তম্ভৰ সংখ্যা মৌলটো থকা শাৰীৰ সংখ্যা মৌলটো থকা স্তম্ভৰ সংখ্যা এটা এক্সাম্পল ললে খুব ধুনীয়াকৈ বুজি পাব সোৱা মই এটা এক্সাম্পল ললো 2 - 1 4 5 এটো মই ললো ক্লিয়াৰ এতিয়া এই 5ৰ সহৰাশি উলিয়াব দিছো 5ৰ সহৰাশি উলিয়াবৰ কাৰণে -1 হোল টু দি পাৱাৰ I প্লাস j I হৈছে মৌলটো থকা শাৰীৰ সংখ্যা কে নম্বৰ শাৰীত আছে 2 নম্বৰ শাৰীত আছে কে নম্বৰ কলমত আছে 2 নম্বৰ কলমত আছে ক্ৰস 5ৰ অনুৰাশি 5 থকা মৌলটোৰ শাৰী আৰু স্তম্ভ বাদ দি পোৱা নিৰ্ণায়ক তাৰমানে 2 তাৰমানে হৈছে -1 টু দি পাৱাৰ 4 ক্ৰস 2 তাৰমানে এইটো आंसर হৈ যাব 2 ক্লিয়াৰ আকল কাৰ লবা এবাৰ -1 ৰ লবা -1 ৰ সহৰাশি লবা আখৰ মোৰ বেয়া অসমীয়া আখৰ সহৰাশি -1 ৰ লৈছো -1 ৰ ললে -1 হোল টু দি পাৱাৰ কে নম্বৰ শাৰীত আছে ফাৰ্স্ট শাৰীত আছে কে নম্বৰ কলমত আছে সেকেন্ড কলম মৌলটোৰ অনুৰাশি কি হ'ব -1 থকা মৌলটোৰ শাৰী স্তম্ভ বাদ দি পোৱা নিৰ্ণায়ক 4 তাৰমানে -1 হোল টু দি পাৱাৰ 3 ক্ৰস 4 তাৰমানে হৈ গল -4 এটো হৈ ক্লিয়াৰ ঠিক তেনেকৈ মই এটা কাম কৰো 3 cos 3 কাৰণে এটা লৈ 2 0 -1 -2 4 1 3 -3 -4 এটা মই ললো 3 cos 3 এটা লৈছো 3 cos 3 ডিটারমিনেন্ট লৈছো ইয়াৰ তুমি যিকোনো এটা এলিমেন্ট লৈ সাপোজ এই -2 কাৰণে লৈছো -2 ৰ সহৰাশি কি হ'ব ইকুৱেল টু -1 হোল টু দি পাৱাৰ -2 তো কে নম্বৰ শাৰীত আছে সেকেন্ড শাৰী অৰ্থাৎ এটোৱে বুজাই আছে r1 এটোৱে বুজাই আছে r2 এটোৱে বুজাই আছে r3 এটোৱে বুজাই আছে c1 c2 c3 ক্লিয়াৰ -2 কে নম্বৰ শাৰীত আছে 2 নম্বৰ শাৰীত আছে কে নম্বৰ কলমত আছে ফাৰ্স্ট কলমত আছে এতিয়া -2 ৰ অনুৰাশি কি হ'ব -2 থকা মৌল -2 থকা শাৰী স্তম্ভ বাদ দি দিয়া কেটা এলিমেন্ট থাকিল 0 -1 -3 -4 0 -1 -3 -4 -1 এটো হৈ গল आंसर এতিয়া এখিনি যদি ক্যালকুলেশন কৰা কাম খতম কি হ'ব -1 হোল টু দি পাৱাৰ 3 -3 তাৰমানে হৈ গল -3 হ'ল আৰু এটা एग्जांपल আৰু কাবাৰ এলিমেন্টস লৈ লও -2 ৰ কাৰণে উলিয়াইছো এবাৰ মই এটা কাম কৰো এই -1 ৰ কাৰণে উলিয়াইছো হ'ব -1 ৰ সহৰাশি কি হ'ব -1 কে নম্বৰ শাৰীত আছে 1 নম্বৰ শাৰীত আছে কে নম্বৰ স্তম্ভত আছে 3 নম্বৰ স্তম্ভত আছে -1 ৰ হেৰি কি সহৰাশি সরি অনুরাশি কি -1 থকা ৰ কুলম বাদ দি দিয়া এইকিটা থাকি গল তার মানে -2 4 3 -3 এটো হৈ গল আমাৰ
ক্যালকুলেশন কৰাৰ প্ৰসেস অৰ্থাৎ খহৰাশি উলিওৱাৰ পদ্ধতি কিন্তু কথাটো হ'ল কি কেতিয়াবা কিছু ক্ষেত্ৰত ইমানবোৰ কৰি থাকিব নালাগে ইয়াৰ কাৰণে এটা শৰ্টকাট প্ৰসেসও আছে সেই প্ৰসেসটো মই কৈ দিছো যদি তোমাৰ 2 cos 2 ম্যাট্ৰিক্স থাকে সৰি 2 cos 2 ডিটারমিনেন্ট থাকে তেতিয়া হলে ডাইরেক্ট এই -1 হোল টু দি পাওয়ার I plus z ঠাই প্লাস মাইনাস মাইনাস প্লাস তুমি ইউজ কৰি দিব পাৰা তাৰ ক্ষেত্ৰত 2 cos 2 নিৰ্ণায়কৰ ক্ষেত্ৰত এই -1 হোল টু দি পাওয়ার I plus z ঠাই এই বস্তুটো তুমি ইউজ কৰি দিব পাৰা ডাইৰেক্ট আমাৰ প্ৰথমটোৰ কাৰণে প্লাস আহিব এই তাৰমানে -1 হোল টু দি পাওয়ার I plus z ক্যালকুলেশনটো নকৰি পেলাই এটো তুমি ৰেডিমেড ফৰ্মুলা ইউজ কৰিব পাৰা সিমিলাৰলি তিনটাৰ কাৰণে যদি 3 cos 3 ডিটারমিনেন্ট হয় তেতিয়া হলে প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস কি আহিব এটো -1 হোল টু দি পাওয়ার I plus z ৰ বাৰে বাৰে ক্যালকুলেশন নকৰি পেলাই এই ফৰ্মুলাটো তুমি এপ্লাই কৰিব পাৰা বহুত কিতাপত ডাইৰেক্ট এনেকেও লিখি দিয়ে ক্লিয়াৰ এটা অনুৰাশি আৰু সহৰাশিৰ ওপৰত বেছ কৰি পেলাই এটা থিওৰেম হৈছে মই থিওৰেমটো তোমালোকৰ কাৰণে খুব চমুকৈ ডিসকাশনস কৰিম কি হৈছে থিওৰেমটো ধৰি ললে এটা নিৰ্ণায়ক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছে a11 a12 a13 a21 a22 a23 a31 a32 a33 বুলি এটা ডিটারমিনেন্ট এই ডিটারমিনেন্টত 9টা এলিমেন্টস আছে ইহতৰ শৰ্ট ফৰ্মত ডিটারমিনেন্টৰ মৌলবিলাকক সদায় কিহেৰে ৰিপ্ৰেজেন্ট কৰে কেনেকৈ লিখে সদায় ai z বুলি লিখে ধৰি ললো এই নিৰ্ণায়কটো যিমান কেইটা মৌল আছে সিহতৰ কোফেক্টৰবোৰ কিহেৰে ৰিপ্ৰেজেন্ট কৰিছে ক্যাপিটাল ai z ৰে ৰিপ্ৰেজেন্ট কৰিছে অৰ্থাৎ ইয়াৰ মিনিংটো কি মই যদি তোমাক কওঁ যে a11 অৰ সহৰাশি কিমান a11 a12 ৰ সহৰাশি কিমান a12 বুজি পাইছা সবে a11 ৰ সহৰাশি কিমান a11 তাৰমানে ডিটারমিনেন্টত থকা মৌলবোৰ অৰ্থাৎ সিহঁতক যদি ai z ৰে ৰিপ্ৰেজেন্ট কৰা তাৰ অনুপাতত সিহঁতৰ সহৰাশিবোৰক কিহেৰে ৰিপ্ৰেজেন্ট কৰিছে ক্যাপিটাল ai z ৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিছো তে অৰ্থাৎ মই লিখি দিছো a11 ৰ সহৰাশি a11 a12 ৰ সহৰাশি a12 এটসেট্ৰা এনেকে তুমি লৈ লব পাৰিবা তে এই ক্ষেত্ৰত আমি সদায় মনত ৰাখিবা ইয়াৰ পৰা আমি এটা নোট পাওঁ নোটটো হল কেনেকা মই লিখি দিছো তেতিয়া বুজি পাই যাব এক নম্বৰ নোটটো হল a11 capital A1 plus A12 capital A1 plus A13 capital A13 ইয়াৰ ভ্যালুটো ইকুয়াল টু নিৰ্ণায়কটোৰ মান ইকুয়াল টু কি হ'ব অসমীয়াত যদি মই লিখো নিৰ্ণায়কৰ মান ভ্যালু অফ ডিটারমিনেন্ট কি হয় ইয়াৰ মিনিংটো প্ৰথম ৰটো লৈছো প্ৰথম ৰত কেটা এলিমেন্ট আছে তিনটা এলিমেন্ট আছে এই তিনটাৰে মই কি উলিয়াইছো সহৰাশি উলিয়াইছো সেই এলিমেন্ট কেটাৰ আৰু সহৰাশিৰ পূৰণ ফল কৰিছো পূৰণ ফলক যোগফল যদি কৰা তেতিয়াহলে কি পাবা নিৰ্ণায়কৰ মই কি পাই যাম মান পাই যাম আকৌ চোৱা পাৰ্টিকুলাৰ ৰ বা পাৰ্টিকুলাৰ কলম মই ফাৰ্স্ট ৰটো মই ইমাজিন কৰিছো ফাৰ্স্ট ৰত এটোৰ সহৰাশি a11 হয়নে a11 এটোৰ সহৰাশি a12 এটোৰ সহৰাশি a13 ইহতক পূৰণ কৰা প্ৰডাক্ট কৰি যোগফল কৰিলে কি পাবা নিৰ্ণায়কটোৰ মই মান পাই যাম ই হৈছে এটা নোট কাৰ ওপৰত বেছ কৰিছো মই অনুৰাশি আৰু সহৰাশিৰ ওপৰত বেছ কৰি পেলাই ৰিজাল্ট দিছো ইয়াতে আৰু এটা বস্তু আছে 2 নম্বৰ নোটটো হৈছে 2 নম্বৰ নোটটো মই এখিনটা লিখি দিছো 2 নম্বৰ নোটটো চোৱা এই একিটাত সেম আছে যেটো মৌল লৈছো তাৰে মই সহৰাশি লৈছো এতিয়া সাপোজ আকৌ ফাৰ্স্ট ৰটো লৈছো এই ফাৰ্স্ট ৰটো লৈছো ফাৰ্স্ট ৰটোৰ লগত এই সেকেন্ডৰ সহৰাশি কিটা পূৰণ কৰা তাৰমানে a11 a21 plus a22
sorry plus A12 A22 plus A13 capital A23 is equal to pi by 0 বুজি পালানে সবে ধৰিব পাৰিছা তাৰ মানে কি কৈছে পাৰ্টিকুলাৰ এটা ফাৰ্স্ট ৰ টো লৈছো ফাৰ্স্ট ৰ লগত যে কোনো সেকেন্ড ৰ বা থাৰ্ড ৰ সহৰাশিবোৰক যদি পূৰণ কৰি যোগ কৰা তেতিয়াহলে ডিটাৰমিনেন্টৰ ভ্যালু কি হৈ যাব শূন্য হৈ যাব ইয়াক দুটা ৰিজাল্ট পাই এক নম্বৰ ৰিজাল্টটো মই আকৌ এবাৰ কৈ দিছো পাৰ্টিকুলাৰ ৰল হ'ব পাৰে ক্ষেত্ৰটো হ'ব পাৰে বা পাৰ্টিকুলাৰ কুলমৰ ক্ষেত্ৰটো হ'ব পাৰে মই এটা ফাৰ্স্ট ৰটো ইমাজিন কৰিলো দুইটা ক্ষেত্ৰত ফাৰ্স্ট ৰৰ লগত প্ৰথমতে কিহতৰ প্ৰত্যেকটো মৌলৰে সহৰাশি কেইটা পূৰণ কৰি যোগ কৰি দিছো কি কিহৰ বস্তু দিয়ে আমাক কি মান দিয়ে এই নিৰ্ণায়কটোৰ মান দি দিয়ে অংক কৰি ইচ্ছা কৰিলে চাব পাৰা তুমি টেক্সট বুকত আছে কেইবাটাও কোৱেশ্চন দুই নম্বৰ নোটটো কি পালো ফাৰ্স্ট ৰটো ইমাজিন কৰিছো ফাৰ্স্ট ৰটোৰ লগত সেকেন্ড যেটো আমাৰ ৰ আছিল তাৰ সহৰাশিবোৰ তাৰ লগত পূৰণ কৰিছো পূৰণ কৰি পেলাই কি কৰিছো মই যোগ কৰি দিছো তেতিয়া আনসাৰটো কি পাইছো মই 0 পাইছো কেতিয়াবা এবোৰ শৰ্ট কোৱেশ্চনত তোমাক উঠে খুব মনত ৰাখিবা এবিলাক বস্তু ভিডিওটো দুই এবাৰ খুব ভালকৈ চাই লবা চাই লবলৈ কিতাপত থকা অংকবোৰ তুমি ধামধুমকৈ কৰিব পাৰিছা আশা কৰিছো ভিডিওটো চাই তোমালোকে খুব ভাল পাবা বুলি যদি ভাল পাইছা অকমান লাইক আৰু শেয়াৰ কৰি দিয়া আহি আছো এনেকুৱা ভিডিও লৈ টিল দেন বাই বাই টেক কেয়াৰ